মই শ্ৰী ভাগ্যশ্ৰী বৰা শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী আমি বিদ্যালয়ত মৰ্নিং এছেম্বলিত আমি পঠন কাৰ্যসূচী অনুষ্ঠিত কৰোঁ পঠন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ আমাৰ এইটোৱে উদ্দেশ্য যে আমি ছাত্ৰ ছাত্ৰীসকলক পঠনৰ দক্ষতা বৃদ্ধি কৰিব পাৰোঁ আচলতে আমি তেওঁলোকক ইংৰাজীয়ে হওক বা অসমীয়াই হওক যিকোনো দুই বিষয়ৰ ওপৰত আমি পঠনত আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ সেই উদ্দেশ্যৰে আমি প্ৰত্যেক দিনাখনেই মৰ্নিং এছেম্বলিত 5জনৰ পৰা 7জন ছাত্ৰ ছাত্ৰী আমি মৰ্নিং এছেম্বলিৰ সময়ত পঠন কাৰ্যসূচীত বা ইংৰাজী লেছন ৰিডিং দিবলৈ দিওঁ আৰু সেই উদ্দেশ্যে আমি বহুখিনি সফলো হৈছোঁ আপোনালোকক দেখাওঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আমি আকৰ্ষিত কৰিছোঁ পঠনৰ বাবে এয়া আমাৰ সন্মুখত জুলফা জন্নতি তেওঁ এটি ইংৰাজী লেছন ৰিডিং দিব নমস্কাৰ মোৰ নাম জুলফা জন্নতি মই তুমি এটা ভয় কিয় খাইছা এনে দেখোন ইমান ধুনীয়াকৈ কৈছা একো ভয় খাব নালাগে হ'ব ধুনীয়াকৈ তোমাৰ আব্বা চাব তোমাৰ আব্বা চাই তোমাক কিমান ভাল পাব হয় নে নহয় ভাল পাবনে নাই পুৰা ধুনীয়াকৈ সাহস হ'ব একো নহ'ব নমস্কাৰ মোৰ নাম জুলফা জন্নতি মই ইংৰাজী লেছন দিম ভুল হ'লে ক্ষমা কৰিব The joy of living. We all love games and sport. We watch them in the field, in the tracks, and in the television sport programs. These are some of the expressions that you may have heard. With the last bit of strength, Smita ran to the finish line. Though the ran too hard, he hit the ball over the net. Namaskar. ভাল হৈছে পাৰিছে আমাৰ যেটো উদ্দেশ্য আছিল যে আমি তেওঁলোকৰ পঠন দক্ষতা বৃদ্ধি কৰিম আৰু সেই উদ্দেশ্যটো আমি সফল হৈছোঁ লাহে লাহে ছাত্ৰ ছাত্ৰীসকলে পঠনৰ ওপৰত তেওঁলোকৰ আগ্ৰহ বাঢ়িছে আৰু তেওঁলোকে ধুনীয়াকৈ খুব সুন্দৰকৈ ইংৰাজীয়ে হওক বা অসমীয়াই হওক পঢ়িব পাৰিছে জুলফাৰ কাৰণে আছে এটি পুৰস্কাৰ দুটি মৰ্টন সবেই তালি বজাই দিয়া দেই এনেকৈ চোৱা তোমালোকে যোনে ভালকৈ ৰিডিং দিব পাৰিবা তোমালোকৰ ভিডিঅ' এনেকৈ ওলাব আৰু তোমালোকৰ ভিডিঅ' ওলালে তোমালোকৰ আম্মা আব্বা দেখি ভাল পাবনে নাই চবৰ ইচ্ছা আছে ঘৰত ভালকৈ পঢ়ি আহি ইয়াত ৰিডিং দিবা হ'ব